हर घर तिरंगा जी यात्रा जो 2 আগষ্টৰ পৰা চলি আছে 15 আগষ্টৰ দিনা শেষ হ'ব আৰু বিভিন্ন আমি তাৰিখত বিভিন্ন কাৰ্যসূচী লৈ আছিলোঁ। আজি 12 তাৰিখে আমাৰ এটা যাত্ৰা আছিলে, ৰেলী আছিলে। আপোনালোকে ইতিমধ্যে দেখিছে প্ৰায় 2000তকৈ অধিক লোকে ৰেলীত আপোনাৰ অংশগ্ৰহণ কৰিছে। হৰ ঘৰ তিৰংগা যাত্ৰা ইয়াৰ দ্বাৰা এটাই আমি মেছেজ দিব বিচাৰিছোঁ, ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে ভাৰতবৰ্ষৰ আৰু প্ৰত্যেকজন নাগৰিকৰ ভাৰতবৰ্ষখন ভাল পোৱা, ভাৰতবৰ্ষৰ প্ৰতি উৎসৰ্গিত হোৱা, দায়বদ্ধতা স্বীকাৰ কৰিব, কাৰণ দেশপ্ৰেমৰ অকণমান হ'লেও যদি উদ্বুদ্ধ কৰিব পাৰি তাৰ প্ৰচেষ্টা কৰা হৈছে। তাৰ লগতে আমি আমাৰ হোজাই জিলাত আমি আজি 4টা আমি কাৰ্যসূচী আমি লঞ্চ কৰিছোঁ, যিকেইটা একোজন সুন্দৰ নাগৰিকৰ জীৱন ধাৰণৰ কাৰণে প্লাছ নাগৰিকৰ দায়বদ্ধতাৰ ওপৰত আলোচনা কৰি। এটা হৈছে বেগাৰ ফ্ৰী হোজাই, অৰ্থাৎ ভিক্ষাবৃত্তি মুক্ত হোজাই। দ্বিতীয়টো হৈছে স্বচ্ছ হোজাই, তৃতীয়টো হৈছে নিকা হোজাই আৰু সেউজ হোজাই, আৰু লাষ্টৰটো হৈছে প্লাষ্টিক বৰ্জন। আমি গোটেইকেইটাৰ ওপৰত ইতিমধ্যে মিউনিচিপালিটি 4খনৰ লগত আলোচনা কৰিছোঁ। তেওঁলোকৰ লগত আমি কথা বতৰা পাতি মাজতে মই এটা সৌভাগ্য আছিলে, মই ইন্দোৰলৈ যোৱাৰ সৌভাগ্য পাইছিলোঁ চৰকাৰী কাৰ্যসূচী, আৰু তাত যি দৃশ্য দেখিলোঁ সি আমাক অনুপ্ৰাণিত কৰিলে, আৰু তাক আমি কিঞ্চিত পৰিমাণে আমাৰ ইয়াত যদি অলপো আমি ব্যৱহাৰিক দিশত ব্যৱহাৰ কৰিব পাৰোঁ, সমাজলৈ এক ভাল বাৰ্তা আহিব, নাগৰিকে এক সুন্দৰ পৰিৱেশ পাব। আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ প্লাষ্টিক ফ্ৰী, গাৰ্বেজ ফ্ৰী আৰু আমাৰ ভিক্ষা